গোলাঘাটৰ ভোলাগুৰিত অসমীয়াৰ হিয়াৰমঠু শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য স্বাৰ্থ। ভোলাগুৰি লাচিত ক্লাব আৰু শিশু উদ্যানৰ উদ্যোগত অঞ্চলবাসী ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য স্বাৰ্থ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজহুৱা আদ্য স্বাৰ্থৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সৰ্বধৰ্মীয় প্ৰাৰ্থনা নাম প্ৰসংগত অংশগ্ৰহণ কৰিলে সহস্ৰাধিক ৰাইজে। হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল ভোলাগুৰিৰ পৰিৱেশ। আদ্য শ্ৰাদ্ধস্থলীতে ৰাজ্যৰ পৰা সংগ্ৰহ কৰিলে গণ স্বাক্ষৰ। জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈও আদ্য শ্ৰাদ্ধস্থলীৰ পৰা দাবী জনালে ভোলাগুৰিবাসী ৰাইজে। হয়, আজি এই ভোলাগুৰি লাচিত ক্লাব আৰু শিশু উদ্যানৰ উদ্যোগত এই অঞ্চলৰ ৰাইজৰ সহযোগত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি আমাৰ ইয়াত এই আদ্য শ্ৰাদ্ধভাগী ৰাজহুৱাভাৱে আয়োজন কৰা হৈছে। আৰু পুৱা ভাগত আমাৰ সৰ্বধৰ্ম প্ৰাৰ্থনা হৈ গ'ল। ইতিমধ্যে ইছলাম ধৰ্মী যিসকল ৰাইজ আহিছিল তেখেতসকলক কোৰাণ পাঠ কৰিছে, আৰু আমাৰ যিসকল আমাৰ বুঢ়াগাঁও বেপ্টিষ্ট মণ্ডলী খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আহিছিল তেখেতসকলে বাইবেল পাঠ কৰিছে। আৰু তাৰপিছতে আমাৰ এতিয়া নাম প্ৰসংগ অনুষ্ঠিত হ'ব। তাৰপাছত আমাৰ গায়ন বায়ন হ'ব, মৃদঙীয়া গায়ন বায়ন, আৰু সন্ধ্যালৈ আমি ইয়াত ৰাজহুৱাভাৱে বন্তি প্ৰজ্বলন কৰিম এই অঞ্চলত। তাৰ লগে লগে সন্ধিয়া আমাৰ দিহানাম আৰু টোকাৰী গীতৰ অনুষ্ঠান আছে, জিকিৰ জাৰি আছে। তেনেদৰে আমাৰ আদৰৰ শিল্পীজন বা আমাৰ মৰমৰ শিল্পীজনক আমি আজি স্মৰণ কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে দেখা পাইছে যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহি ইয়াত সকলো আবাল বৃদ্ধ বনিতা পুৰুষ মহিলা শিশু বা বিভিন্ন ধৰ্মৰ জাতি ধৰ্মৰ ইয়াত ৰাইজে আহি জনগণে আহি স্বতঃস্ফূৰ্তভাৱে ইয়াত যোগদান কৰিছে। আৰু আমি তাৰ কাৰণে আমি লাচিত ক্লাবৰ তৰফৰ পৰা আমি আমাৰ উদ্যোক্তাসকলৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, ইয়াৰ লগে লগে আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ যিজন প্ৰাণৰ শিল্পী আমাৰ জুবিন দাই যাতে ন্যায় পায়, আৰু আমাৰ গৰিমা বৌয়ে ন্যায় পায়, বা পিতৃ বা তেখেতসকলৰ ভগ্নী যিসকল তেখেতসকলৰ আত্মীয় আছে, বা অসমবাসীয়ে যাতে ভাৰতবাসীয়ে ন্যায় পায়, এইটো আমি আজি এই আদ্য শ্ৰাদ্ধস্থলীৰ পৰা আমি এইটো বিচাৰিছোঁ। আৰু চৰকাৰে নিশ্চিতভাৱে এতিয়া SIT দল গঠন কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে। আৰু আমি অসমৰ জনগণে এইটো চাই আছে, ভাৰতৰ জনগণে চাই আছে যে জুবিন দাই ন্যায় পাওক বা তেখেতৰ পৰিয়াল আত্মীয় স্বজনে ন্যায় পাওক, আৰু এইটো নিশ্চিতভাৱে চৰকাৰে এইটো ন্যায় দিব লাগিব। আচলতে কণমানি শিশুটোৰ পৰা বৃদ্ধলৈকে মানে সকলোৰে অন্তৰ জয় কৰিব পৰা মহান শিল্পীগৰাকীৰ মৃত্যুত মানে প্ৰত্যেকজন মানুহৰ এনেকুৱা এটা ভাৱ হৈছে যে তেওঁৰ আদ্য শ্ৰাদ্ধখিনি এখন আমি নিজেই আয়োজন কৰি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰাটো আমাৰ কৰ্তব্য বুলি সকলোৱে ভাবি লৈছে। আৰু সেই অনুসৰি আমাৰ এই বৃহত্তৰ ভোলাগুৰি অঞ্চলৰ ৰাইজেও তেনেকুৱা ধৰণে কথাখিনি ভাবে, আৰু সেইমৰ্মে ভোলাগুৰি লাচিত ক্লাব আৰু শিশু উদ্যানৰ সৌজন্যত এই ৰাজহুৱা শ্ৰাদ্ধভাগী আয়োজন কৰিলে। আৰু ইয়াত সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইয়াত সহযোগিতা আগবঢ়াইছে। আৰু উদ্দেশ্যটো এইটোৱেই সকলোৰে যে জুবিন গাৰ্গৰ আত্মাই সদ্গতি লাভ কৰক, আৰু তেওঁৰ যি এটা কথা ওলাইছে, তেওঁক কোনোবাই হত্যা কৰিছে বুলি বা কাৰোবাৰ প্ৰৰোচনাত তেওঁৰ অকালতে আমাৰ মাজৰ পৰা হেৰাই যাব লগা হ'ল। গতিকে তেওঁৰ এটা উচিত ন্যায় হওক, এই কথাটোৱে আমি সকলো ৰাইজে কামনা কৰিছে। অন্যহাতেদি আপুনি উল্লেখ কৰিছে যে তেখেত আমাৰ গোলাঘাটৰ জোৱাই হয়, সেই হিচাপেও আমি গোলাঘটীয়া হিচাপে তেখেতৰ প্ৰতি এটা বেলেগ এটা টান আছে। গতিকে আজি এই আদ্য শ্ৰাদ্ধভাগী ইয়াত আয়োজন কৰি আমি সকলোৱে নিজৰ মনত সন্তুষ্টি লাভ কৰিছোঁ। হয়, মই আগতে কৈছোঁ যে কণমানিৰ পৰা বৃদ্ধলৈকে সকলোৰে অন্তৰ তেওঁ জয় কৰিছিল,
আৰু ইয়াত কোনো তেওঁ নিজেই কৈছিল যে মোৰ কোনো জাতি নাই, ধৰ্ম নাই, আৰু সেইকাৰণে আজি আমাৰ ইয়াতো জাতি ধৰ্ম নিৰ্বিশেষে সকলো ধৰ্মৰ লোক ইয়াত সমাগত হৈছে আৰু সকলোৱে তেওঁৰ আত্মাৰ শান্তি কামনা কৰি এই শ্ৰাদ্ধভাগে অংশগ্ৰহণ কৰিছে। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট, টাইম অৱ আছাম। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, এইটো গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছাম।